কটনত কেনেকৈ গ্ৰেজুৱেশ্যন কৰিব সেই সন্দৰ্ভতেই এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ। এইবাৰ কটনত নামভৰ্তিৰ বাবে ইউজিত আপুনি প্ৰথমতে CUET পৰীক্ষাটো দিব লাগিব। তাৰ বাবে আপুনি প্ৰথমতে CUETৰ ৱেবছাইট অৰ্থাৎ নেশ্যনেল টেষ্টিং এজেঞ্চিৰ ৱেবছাইটত গৈ আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। গুগলত চাৰ্চ কৰিলে আপুনি পাই যাব। আমি ডেছক্ৰিপশ্যনত লিংকটো দি দিম। নিউ কেণ্ডিডেট ৰেজিষ্টাৰ হিয়াৰত ক্লিক কৰাৰ পিছত এনেকৈ এখন উইণ্ড' খোল খাব। তাৰপিছত আপোনালোকে ইয়াত পঢ়ি চাব পাৰিব ফিজ কিমান। প্ৰথম 3খন পেপাৰৰ বাবে 1000 টকা, জেনেৰেল, OBC EWSৰ বাবে 900 টকা, পিছৰ প্ৰতিখন এডিশ্যনেল পেপাৰৰ বাবে জেনেৰেলৰ 400 টকা আৰু EWS OBCৰ 375, ST SC PWDৰ বাবে 350 ইয়াত দি থোৱাই আছে। আপোনালোকে এইখিনি পঢ়ি ল'ব পাৰিব। ৱেবছাইটটো খুলিলে আপোনালোকে এইখিনি ধুনীয়াকৈ পাই যাব। আপোনালোকে অনলাইন মাধ্যমত পে'মেণ্ট কৰিব লাগিব গোটেইখিনি। এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়িব আৰু CUET যিকেইখন পেপাৰত দিয়ে আপোনালোকে ভালদৰে পঢ়িব যাতে ভাল নম্বৰ পায়। গোটেইখিনি টাৰ্ম এণ্ড কণ্ডিশ্যন ইয়াতে দিয়া আছে। পাছৱৰ্ড কেনেকৈ ৰাখিব লাগিব সেই কথাখিনিও ইয়াত উল্লেখ কৰা আছে। গোটেইখিনি পঢ়াৰ পিছত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এনেকুৱা এখন উইণ্ড' পাব য'ত আপোনালোকে আধাৰ কাৰ্ড, পান কাৰ্ডৰ জৰিয়তে আপোনালোকে লগ ইন কৰিব পাৰিব। পান কাৰ্ডৰ নম্বৰ ক্লিক কৰাৰ পিছত আপোনালোকে ক্লিক হিয়াৰটো প্ৰচিড কৰিব। তাৰপিছত আপোনালোকে ব্যক্তিগত ঠিকনা, এড্ৰেছ গোটেইখিনি ক্লিক কৰাৰ পিছত আপোনালোকে ইউনিভাৰ্চিটি চিলেক্ট কৰিব লাগিব। তাৰ আগতে আপোনালোকে জানি ল'ব পাৰিব যে কটনত কোনটো ছাবজেক্ট পঢ়াৰ কাৰণে কি ক্ৰাইটেৰিয়া হ'ব লাগে। আপোনালোকে গোটেইখিনি এই ৱেবছাইটটোতে পাব। যদি আপোনালোকে কিবা অসুবিধাৰ সন্মুখীন হয় কটনৰ ক্ষেত্ৰত তেন্তে এই QR কোডেৰে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'লে আমাক সুধিব পাৰিব। আমি প্ৰতিটো মুহূৰ্ততে আপোনালোকক সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ইউনিভাৰ্চিটিৰ নাম চিলেক্ট কৰিব লাগিব। আমি যিহেতু কটনৰ কথা পাতি আছোঁ গতিকে কটন চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে কোনটো ছাবজেক্টত অনাৰ্ছ ল'ব বিচাৰে সেই ছাবজেক্টটো ক্লিক কৰিব লাগিব। আপুনি বিভিন্ন অনাৰ্ছ ছাবজেক্ট চিলেক্ট কৰিব পাৰে। অৱশ্যে যদিহে আপোনাৰ ক্ৰাইটেৰিয়া মিলে তেন্তে নামভৰ্তিৰ সময়ত আপুনি ইয়াতকৈও অধিক ছাবজেক্ট নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব। ক্লিক হিয়াৰত ক্লিক কৰাৰ লগে লগে আপুনি কটনৰ যিখন ছাবজেক্ট ক্ৰাইটেৰিয়া এই কটনৰ ছাবজেক্ট ক্ৰাইটেৰিয়া দেখা পাব। উইণ্ড'খনত দেখাই পাব গোটেইখিনি। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপুনি কোনকেইটা ছাবজেক্টত CUET দিব তাত ক্লিক কৰিব লাগিব। যিহেতু মই লেংগুৱেজ ছাবজেক্ট অসমীয়া চিলেক্ট কৰিম গতিকে প্ৰথম মই অসমীয়া লেংগুৱেজ চিলেক্ট কৰি লৈছোঁ। বিভিন্ন লেংগুৱেজ আছে। আপুনি তাৰপিছত ছাবজেক্টটোত আপুনি আপোনাৰ ডমেইন ছাবজেক্ট অথবা জেনেৰেল টেষ্ট চুজ কৰিব পাৰে। কোনো বাধা নাই। যদি আপুনি আৰু লেংগুৱেজ ছাবজেক্ট দিব খোজে তেন্তে তাত ক্লিক কৰিব পাৰে। এই ছাবজেক্টসমূহ আপুনি চিলেকশ্যন কৰাৰ পিছত আপুনি ভালদৰে চাই ল'ব কেৱল। তাৰপিছত আকৌ আপুনি নেক্সট এণ্ড ছেভত ক্লিক কৰিব। CUETৰ পেপাৰখিনি চিলেক্ট কৰাৰ পিছতে আপুনি এক্সামিনেশ্যন চেণ্টাৰ চুজ কৰিব লাগিব। আপুনি 4খন চহৰৰ নাম বাছনি কৰিব পাৰে অসমৰ ক্ষেত্ৰত। গুৱাহাটী, তাৰপিছত মঙলদৈ, এনেকৈ অসমৰ কেইবাখনো চহৰৰ নাম সন্নিৱিষ্ট আছে। CUETৰ অনলাইন প্ৰক্ৰিয়া খুবেই সহজ। কেৱল ফটো আৰু ছিগনেচাৰ আপলোড কৰিলেই হ'ব। কেৱল আপুনি তাত উল্লেখ থকা KB মিলিব লাগিব। তাৰপিছত আপুনি এবাৰ আকৌ মোবাইল নম্বৰটো আপুনি ভেৰিফিকেশ্যন কৰি ল'ব লাগিব। OTP এটা আহিব। OTPটো ছাবমিট কৰাৰ পিছতে আপোনাৰ মোবাইল ফোন নম্বৰ ভেৰিফিকেশ্যন হৈ যাব। শেষত পুনৰবাৰ আপুনি এবাৰ আপোনাৰ গোটেইখিনি ডিটেইলছ চাই ল'ব। নাম, ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, জেণ্ডাৰ,
আইডেণ্টিটি আপুনি কি আপলোড কৰিছে আপুনি গোটেইখিনি চাই ল'ব। HSৰ ৰোল নম্বৰ, আপোনাৰ ঠিকনা গোটেইখিনি এবাৰ চাই ল'ব। গোটেইখিনি আপুনি ভেৰিফিকেশ্যন কৰি দিয়াৰ পিছত আপুনি পে'মেণ্ট কৰিব লাগিব। মোৰ 1650 পে'মেণ্ট দেখুৱাইছে। যেতিয়ালৈকে পে'মেণ্ট ছাকচেছফুল নহয় আপোনালোকে এনেকৈ ৰখি থাকিব। বিভিন্ন মাধ্যমত আপুনি অনলাইনৰ মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। গুগল পে', ফোনপে', বিভিন্ন আপুনি UPI ইউজ কৰিব পাৰিব। যেতিয়ালৈকে পে'মেণ্ট ছাকচেছফুল নহয় আপুনি বেক কৰি নিদিব। যদি বেক কৰি দিয়ে তেন্তে হয়তো সমস্যা হ'ব পাৰে। পে'মেণ্ট ছাকচেছফুল হোৱাৰ লগে লগে ছাকচেছফুল বুলি শ্ব' কৰিব। পে'মেণ্ট ছাকচেছফুল হোৱাৰ লগে লগে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হোৱা মানে আপোনালোকে বুজিব যে আপোনালোকৰ CVTৰ ফৰ্ম ফিল আপ সম্পূৰ্ণ হৈছে। এডমিটলৈ অপেক্ষা কৰিব। পৰীক্ষাৰ আগতেই এডমিট লাভ কৰিব। আৰু কিবা জানিবলগীয়া থাকিলে QR ক'ডৰ দ্বাৰা স্কেন কৰি আমাৰ গ্ৰুপত জইন হৈ ল'ব।